26ৰ কাৰণেতো আমাৰ পাৰ্টি সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ আছে আৰু ইতিমধ্যে আমাৰ যেহেতু বিজেপি নেতৃত্বৰ লগত এলায়েন্স আছে এতিয়াও আছো গতিকে অনাগত দিনত নিশ্চয় আলোচনাৰ মাধ্যমেৰে আমাৰ 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত নিশ্চয় আলোচনাৰ মাধ্যমেৰে আমি আপোনাৰ সমষ্টিৰ কথা কৈছো মোৰ সমষ্টিটো ঠিকে আছে আপুনি খেলিব মইতো খেলিমেই মোৰতো চেণ্ট্ৰেল গুৱাহাটী মই নেখালাৰ কাৰণো নাই নাই এমপিটো ইলেকশ্যন হৈ গ'ল এতিয়া নেক্সট যিহেতু 2029 চনত এতিয়া যিহেতু বহুবাৰ মই বিধায়ক হলো গতিকে অনাগত দিনত নিশ্চয় এইটো চিন্তা কৰিম চিন্তা নকৰা কিয় নাথাকিব নাথাকাৰতো কোনো কাৰণ নাই কাৰণ বিধানসভাত আজি মই 30টা বছৰ বিধায়ক হৈ আছো আৰু মই নেক্সট আৰু ধৰক বিধানসভাত মই নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিম তাৰ পৰৱৰ্তী সময়ত মই মোৰ সিটটো এৰি মই লোকসভাত যোৱাৰ কাৰণে এটা প্ৰচেষ্টা হাতত ৰাজ্যসভাও খালী হ'ব কিন্তু অতি সোনকালে ৰাজ্যসভালৈ যদি পঠায় আপুনি আগ্ৰহী নে সেই কথা এতিয়াও আলোচনা হোৱা নাই গতিকে আলোচনা যেহেতু হোৱা নাই গতিকে সেই সম্পৰ্কত ক'ব নোৱাৰো সেইটো আমাৰ যেহেতু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া আছে গতিকে তেওঁ যেহেতু এমপি হৈ আছে গতিকে তেওঁ নিশ্চয় যেহেতু এটা সবল ভূমিকা আমাৰ ৰাজ্যসভাত লৈ আছে গতিকে সেই প্ৰশ্নটো এতিয়া অহা নাই এমপি খেলা মানে মনটো মানে খেলে মানে কেনেকুৱা মানে এমপি আশা কিবা আছে নেকি এমপি খেলি পেলাই 30 বছৰ আমিতো আশাতেই জীয়াই আছো এতিয়া 1985 চনত যেতিয়া মই ছাত্ৰ নেতাৰ নেতৃত্বত আছিলোঁ তেতিয়াওতো মই তেতিয়াও এটা আশা আছিল যে মই হয়তো 85 চনত উঠিম যেতিয়া সেইটো আশা সেই সময়ত পূৰণ হ'ল এতিয়া অনাগত দিনতো যেহেতু আমাৰ অভিজ্ঞতা হৈছে 30 বছৰৰ আমি এটা অভিজ্ঞপুষ্ট ব্যক্তি গতিকে নিশ্চয় আমি পৰৱৰ্তী সময়ত অন্তিম সময়ত একবাৰ নিশ্চয় লোকসভাত যোৱাৰ কাৰণে এটাতো চিন্তা কৰিমেই মানে 26ত টিকট নাপাম বুলি 29ত আকৌ এমপি নাই 26ত টিকেট নোপোৱাৰ কথাই নাই সেইটো প্ৰশ্নই অহা নাই এইটোতো 26 চনত নুঠিলেতো মোৰ গেপছ হ'ব গতিকে মই কণ্টিনিউ কৰিম গতিকে কণ্টিনিউ কৰিব লাগিলে অহা 26 চনত মই বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিম কাৰণেই মই যোৱা লোকসভাৰ নিৰ্বাচনতো চিন্তা নকৰিলোঁ ৰাজ্যসভাতো চিন্তা কৰা নাই গতিকে মই 2029 চনত তেতিয়া চিন্তা কৰিম নহয় যিকোনো নিৰ্বাচন বুলি কথা নাই এটা বিধানসভাতো নতুন এটা চামক এৰি দিব লাগিব আমি এটা পুৰণি চাম হৈছোঁ গতিকে পুৰণিবিলাকে আমি নতুনক এৰি দিব লাগিব 26ত নিদিওঁ 26ত উঠিম যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল অশোক সিংঘাল ডাঙৰীয়া ভাওনাক লৈ মন্তব্য কৰা বুলি কৈছে এই বিষয়টোক লৈ আপুনি কি কয় গোটেই বিষয়টো সন্দৰ্ভত কিন্তু যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে নহয় এতিয়া অশোক সিংঘাল ডাঙৰীয়াই তেনেধৰণৰ কথা কৈছিল নে নাই আমি অৱগত নহয় যদি তেনেধৰণৰ কথা কৈছে তেতিয়াহ'লে তেনেধৰণে কোৱাটো উচিত হোৱা নাই আৰু মই ভাবোঁ যে তেওঁ ইতিমধ্যে স্পষ্টীকৰণো দিছে যে তেনেধৰণৰ কথা তেওঁ কোৱা নাছিল গতিকে যিহেতু এটা স্পষ্টীকৰণ তেওঁ ইতিমধ্যে দিছে গতিকে এই কথাটোৰ পৰা প্ৰতিপন্ন হৈছে যে তেওঁ তেনেধৰণে হয়তো বক্তব্যটো ৰখা নাছিলে মই সেইটো নকওঁ মইতো নাজানো এতিয়া হয় সাংবাদিকসকলে জানিব আৰু অশোক সিংঘাল ডাঙৰীয়াই জানিব এতিয়া আমি যিটো সাংবাদিকসকলে যিটো কথা কৈছে সেইমতে মই কৈছোঁ যদি তেনেকৈ কৈছিল সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক আৰু যদি কোৱা নাই তেওঁ স্পষ্টীকৰণ দিছে গতিকে সেই স্পষ্টীকৰণ তেওঁ নাই কোৱা বুলি কৈছে গতিকে সেইটো সাংবাদিকসকলে জানিব আৰু তেওঁ জানিব আমি নাজানো নহয় এতিয়া মই মাৰ্ঘেৰিটালৈকে গৈছিলোঁ মাৰ্ঘেৰিটালৈ যাওঁতে আমি পাব্লিক আণ্ডাৰটেকিং কমিটিৰ পৰাই গৈছিলোঁ আৰু সেই সময়ত কিছু অবৈধভাৱে মজুত ৰখাটো আমি পাইছোঁ আৰু সেই প্ৰকাৰে আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক সেইটো অবৈধভাৱে যিখিনি মজুত কৰি ৰাখিছিল আমি ৰেড হললৈকে যোৱা নাছিলোঁ অবৈধভাৱে মজুত কৰাখিনিকে আমি দেখা পাইছিলোঁ তাত কোনো ধৰণৰ তেনেভাৱে বৈধভাৱে মজুত কৰা নাছিল আৰু সেই সময়ত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে একশ্যনো লৈছিল সেইখিনি চিলো কৰা হৈছিল আৰু যিসকলে তেনেধৰণে অবৈধভাৱে কৰিছিল সেইসকলৰ ক্ষেত্ৰতো ব্যৱস্থাও লৈছিল গতিকে আমি আমাৰ পাব্লিক আণ্ডাৰটেকিং কমিটিয়ে গৈ যিখিনি দেখিছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰিয়ে আজি কথাখিনি কৈছোঁ তাৰ পৰৱৰ্তী সময়ত
আৰু এইবিলাক কেনেকৈ কি ধৰণে চলিছে আমি অৱশ্যে অৱগত নহয়। ইতিমধ্যে আমি পাব্লিক আণ্ডাৰটেকিং কমিটিত আমি ইতিমধ্যে এই সম্পৰ্কত আলোচনা হৈছোঁ আৰু ইতিমধ্যে আমি এটা পাব্লিক আণ্ডাৰটেকিং কমিটিৰ প্ৰতিনিধি দল পুনৰ যোৱাৰ কাৰণে আমি সিদ্ধান্ত আমি লৈছোঁ। বিদেশী সম্পৰ্কত আপুনি এটা প্ৰশ্ন কৰিছিল, তাৰ উত্তৰ হিচাপে আপুনি উত্তৰটো সন্তুষ্ট হয়নে? নহয়, চাওক, এতিয়া আমাৰ যিখন অসম চুক্তি আছে, এতিয়া অসম চুক্তিৰ 5 নং দফা অনুযায়ী যিসকল অসমত অনুপ্ৰৱেশকাৰী ব্যক্তি আছে, বিদেশী আছে, সেইসকলক চিনাক্তকৰণ কৰি সেইসকলক আমি যিসকল বিদেশী বহিষ্কাৰ কৰিব লাগে বুলি আমি দাবী জনাই আহিছোঁ বা তেনেধৰণে সেই চুক্তিত সন্নিৱিষ্ট আছিল। এতিয়া দেখা গৈছে যে 1,65,992 গৰাকী অনুপ্ৰৱেশকাৰী বিদেশী বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে আৰু তাৰে প্ৰায় 30,115 গৰাকীক বহিষ্কাৰ কৰা বুলি কৈছে। গতিকে মোৰ প্ৰশ্নটো হ'ল যে বাকী যিখিনি বিদেশী আছে, যিখিনি ইতিমধ্যে বিদেশী বুলি চিনাক্ত হৈছে, 30,115 গৰাকীৰ বাহিৰেও আৰু বহু বিদেশী চিনাক্তকৰণ হৈ আছে। গতিকে সেই সমুদায় বিদেশী যাতে আমাৰ ইয়াৰ পৰা, অসমৰ পৰা, ভাৰতবৰ্ষৰ পৰা বহিষ্কাৰ কৰাৰ কাৰণে যাতে চৰকাৰে ব্যৱস্থা লয়, তাৰ বাবে আমি ইতিমধ্যে দাবী জনাইছোঁ। বহুখিনি স্থান নাই, এতিয়াও আমাৰ বৰ্তমানৰ শ্ৰীভূমি জিলাৰ কুচিয়াৰাৰ প্ৰায় 4.35 কিলোমিটাৰ এতিয়াও উন্মুক্ত হৈ আছে। সেইখিনি কিবা আমাৰ এই বৰ্ডাৰ গাৰ্ড বাংলাদেশ তেওঁলোকে সেইখিনিত মানে কাটা তাঁৰ দিয়াৰ বা চিল কৰাৰ ক্ষেত্ৰত অলপ বাধা আৰোপ কৰিছে, কাৰণ তাত ভাৰতীয় নাগৰিক আছে। কিন্তু মোৰ প্ৰশ্নটো হৈছে যে যিখিনি 4.35 কিলোমিটাৰ যি উন্মুক্ত হৈ আছে, সেইখিনি ইমিডিয়েট ভাৰত চৰকাৰৰ লগত কথা পাতি মানে সেইখিনিও যাতে সম্পূৰ্ণভাৱে চিল কৰা যায়, তাৰ কাৰণে আমাৰ ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব লাগে, যাতে 100% আমাৰ বৰ্ডাৰটো চিল হ'ব পাৰে। সুপ্ৰিম কোৰ্টেও চৰকাৰক ভৎসনা কৰিছে, কৈছে যে ডিটেনশ্যন কেম্পত চিনাক্ত হোৱা বিদেশীক ৰাখি পেলাই আতিথ্য দিয়াতকৈ পঠিয়াই দিব লাগে, কিন্তু চৰকাৰে বিশেষ গুৰুত্ব দিয়া নাই। নাই, সেইটোতো হয়েই। যিবিলাক বিদেশী বুলি চিনাক্তকৰণ কৰা হৈছে, এইবিলাক ডিটেনশ্যন কেম্পত ৰখাৰ কোনো যুক্তি নাই। গতিকে ভাৰত চৰকাৰৰ লগত আলোচনা কৰি, ভাৰত চৰকাৰে বাংলাদেশৰ লগত আলোচনা কৰক, আলোচনা কৰি যিসকল বিদেশী বাংলাদেশৰ পৰা আহিছে সেইসকলক উভতাই পঠিয়াব লাগে। তাত কোনো প্ৰশ্ন আহিব নালাগে, ইয়াত থকাৰ কোনো ব্যৱস্থা ৰাখিব নালাগে। ৰাজকোষৰ ধন গৈ আছে। গতিকে সেইটো ক্ষেত্ৰত মোৰো দ্বিমত নাই, সেইখিনি ইমিডিয়েট ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব লাগে। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।